হেল্ল' নমস্কাৰ কেনেকুৱা ভালে আছেনে আপোনালোকে মই আজি আহিলোঁ ডুমডুমা টাউনত আৰু ইয়াত মই দেখিলোঁ ফুলেই ফুল ইমানেই ধুনীয়া ধুনীয়া ফুলৰ গাৰ্ডেনখন মানে ইয়াত আছে কৈছোঁ নহয় একচুৱেলি এইটো শদিয়াৰ পৰা মানুহে গাইড কৰি লৈ আহে ঢলা শদিয়াৰ আৰু ৰাতিপুৱা সোনকালে তেওঁলোকে আহি পাই যায় ইয়াত সৰু সৰু ফুলৰ পুলিৰ পৰা মানে ডাঙৰ ডাঙৰো পুলি পাব আৰু তেওঁলোকৰ নাৰ্চাৰী এড্ৰেছটো মোক দিছিলে মই ভালকৈ ধ্যানেই নিদিলোঁ একদম ভুল হৈ গ'ল আৰু মই ইয়াত এতিয়া মই এডিটিং কৰোঁতে যোনটো পুলি দেখিছোঁ নহয় মানে কিনি থকা সময়ত মই সেইটো পুলি কেলেই দেখি নাপালোঁ তেনেকৈহে লাগিলে তাৰপাছত মই তাৰে পৰা মানে আনিলোঁ কেইটামান পুলি যেনেকৈ দুটা ডালিয়া ল'লোঁ কি ল'লোঁ আৰু আপোনালোকক মই দেখাই দিম আৰু মই মানে কি হ'ল জানে গাটো ভাল নাই মোৰ একদম ভাল নাই সেইকাৰণে মই এডিটিং কৰোঁতে বহুত দিগদাৰী হৈ গৈছে আৰু এইফালে মই পুলিবোৰ লৈ আহিলোঁ যে সেইটো কথাই মই কৈ আছোঁ আপোনালোকক আৰু মই যেতিয়া গৈছিলোঁ তেতিয়া ভিডিঅ' কৰিব নহ'লে সেইকাৰণে আৰু ইয়াত এতিয়া বৰ্তমান মই যি টাব থৈছোঁ নহয় তাৰপৰা মোক টাবো লাগিব আৰু ইয়াৰ পৰা টাব কেইটামানো আঁতৰাই দিম ভিতৰত থ'ম আৰু কাৰণ মই ইয়াত জেগাও নাই ন সেইকাৰণে দেখিছে একদম কথা পাতিবলৈ কিমান যে দিগদাৰী হৈ গৈছে নাক বন্ধ হৈ গৈছে মানে মোৰ তাৰপাছত এইফালে বিলাহী মই গুটি দিছিলোঁ যে ওলালে পুলি সেই বিলাহী ওলাই আছে আৰু চাওঁ এতিয়া ক'ত কেনেকৈ কি কৰোঁ মই মাটিৰো আকাল পৰিছে নিচিনাই হৈছে আৰু গাঁৱত আছোঁ যদিও মন নগৈছে য'তে ত'তে গৈ আনিবলৈ ইমানেই গাটো ভাল নাই আৰু এডিটিঙে কৰিব পৰা নাই তাৰপাছত মোৰ ওচৰত আগৰে আছিলে পেটুনিয়া বহুত ওলাইছিলে পুলি মই কৈছোঁ নহয় এতিয়া মানে এইটো ছিজনত পেটুনিয়া পুলি মই নিকিনিলেও হৈ গ'ল হয় ইয়াত আছে মই এতিয়া এটা পুলি ইমানেই দাম দি কিনি আনিছোঁ ইমানেই দাম মানে কৈছোঁ নহয় 40 টকা 50 টকা এটা সৰু সৰু পুলি গাত লাগি যায় গম পাইছে তাৰপাছত যিমান পুৰণা টাবত মানে আছিলে গুটিবোৰ মাটিবোৰ চব মই ইয়াতে ধুনীয়াকৈ মিহি কৰি লৈছোঁ আৰু টাবত সোমাই যাম আৰু এটা পুলি মই ইয়াত মানে কেনেধৰণে ৰুম সেইবোৰ আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে বেগৰ পৰা ওলাব লাগে সেইবোৰ আপোনালোকে চব দেখিব মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু যিমান পাৰে সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব ভিডিঅ'বোৰ আৰু সম্পূৰ্ণ চোৱা হৈ গ'লে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কোনোবাই যদি এই পিংক কালাৰৰ ফুলজোপাৰ নাম জানে আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো ফেচবুকত চাইছে নে ইউটিউবত চাইছে সেইটো মোক কমেণ্ট কৰি জনাব কাৰণ মই সেই পিংক কালাৰ যে লাইট পিংক কালাৰ আছিলে সেই ফুলপাৰ নাম নাজানো আৰু এইটো হৈছে ডিয়ান্থাছ এইবিলাক চব উইণ্টাৰ ছিজনৰ প্লাণ্ট হয় আৰু আপোনালোকে মানে ছামাৰত আৰু ইহঁতক নাপায় উইণ্টাৰতহে পাব গম পাইছেনে যদি আপোনালোকে পাৰে নহয় ইহঁতক মানে চিডছ হ'বলৈ দিব চিডছবোৰ জমা কৰি থ'লে আপোনালোকৰ কামত দিব আৰু ইয়াত দেখিছে ই আহিলে মোৰ পুলিটো খাবলৈ ইয়াত কপানো উঠি আহিলে শদিয়াৰ পৰাই উঠি আহিলে চাগে একেবাৰে তাৰপাছত আৰু তাক মই পেলাই দিম একেবাৰে যেতিয়া ৰুম তেতিয়া আৰু ইয়াত মই মাটি অলপমান জমা কৰি ল'লোঁ এতিয়া এটাকে ৰুম চাই যাওক আপোনালোকে মই কেনেকৈ ৰুই যাওঁ বস্তুবোৰ আৰু এটা বেগ ওলোৱাই লৈছোঁ ফাৰ্ষ্টত মই এইজোপাক ৰুম ইয়াত ইমানেই মৰম লাগিছে ফুলৰ মানে এইটো পুলি মানে ঢেৰ আছিলে তাত জানেনে খালি কালাৰ বেলেগ বেলেগ য়েল্ল' কালাৰ আছে তাৰপাছত হোৱাইট আছিলে লাইট ব্লু কালাৰ ৰেড কালাৰ পিংক কালাৰ এইকেইটা কালাৰ মানে প্ৰত্যেকটো কালাৰে পোৱা গৈছিলে মোৰ হাতত নাই ইমান মই তথাপিও 300মান টকাৰহে মই পুলি কিনি আনিলোঁ দেই আমি আৰু যিহে দুখীয়া মানুহ ইমান বেছি আৰু মানে ফুলত আৰু মই খৰচা কৰিব নোৱাৰোঁ বহুত গালি পাৰে মোৰ হাজবেণ্ডে মোক ইমান বাজেট লগাবলৈ মানে বহুত খং কৰে আগে পিছেও বহুত মই তেনেকৈ কৰিছোঁ যে পুলিও মানে যতন কৰিব নোৱাৰিলে কেতিয়াবা মৰিও যায় সেইকাৰণে আৰু দেখিলে নহয় মই বেগটোৰ পৰা কেনেকৈ আঁতৰালোঁ আৰু ইয়াত যোনবোৰ মানে ধৰক বেছি হেৰি হৈ গৈছে মাটি আছে দেখি মই অলপমান কমাই দিছোঁ সেইকাৰণে আৰু চাইডে মাটি দি দিম এতিয়া আৰু কিন্তু নহয় ইয়াত যদি আপোনালোকে দেখে য়েল্ল' কালাৰ হৈ থকা লিফ তলত সেইবোৰ পুৰণা যোনবোৰ পাত থাকিব নহয় বেয়া হৈ থকা সেইবোৰ আপোনালোকে কিন্তু আঁতৰাই দিব দেই আৰু ইয়াত এতিয়া মই পানী নিদিওঁ কাৰণ অলৰেডি বহুত পানী আছে মাটিটোত মই 2 দিন ইয়াক এনেকৈয়ে থ'ম বিনা পানীত আৰু 2 দিনমানৰ পিছতহে মই সিহঁতক পানী দিম
যোনকেইটাত পানী নাথাকিব দেখি মাটিটো একদম ভুৰভুৰীয়া হৈছে মই সেইটোতহে পানী দিম মিছাকৈ পানী দি আৰু মই মানে মোৰ পুলিটো নষ্ট কৰিবলৈ নাই কাৰণ মই বহুত মেহনতৰ পইচা দি কিনি আনিছোঁ আৰু ইমানেই ভাল লাগিছে নহয় পুলিটো যদি কোনোবাই নাম জানে প্লিজ মোক জনাব ইমান মৰম লাগিছে চাওকচোন বাৰু টাবটো দি দিয়াৰ লগে লগে মানে যেতিয়া বস্তুটো চুপুহা হ'ব নহয় তেতিয়া কেনেকৈ সৌন্দৰ্য আহিব কিমান ভাল লাগিব ভাবকচোন এতিয়া ইয়াক মই লৈ যাম বাহিৰত থৈ দিম ক'ত সেই চাংখনৰ ওপৰত কাৰণ তাত এটা সময় ৰ'দো দিয়ে আৰু এটা সময়ত মানে ছাঁও হৈ যায় আৰু ইয়াক ৰ'দ ছাঁ দুটাই জৰুৰী আছে আৰু ৰাতি হ'লে নিয়ৰৰ পানীটোও পাব সেইকাৰণে মই বাহিৰতে থোৱাৰ ব্যৱস্থা কৰি দিছোঁ ইহঁতক আৰু তলত থ'লেতো জানেই কুকুৰা আছে ছাগলী আছে আমাৰ গাঁৱত আৰু কিমান প্ৰব্লেম নহয় জানো আৰু এইটো বাঢ়ি আহি গ'ল ডিয়ান্থাছৰ আৰু ইয়াৰ প্ৰথমতে ইয়াৰ যোনটো মানে পোকটো মই দেখিছিলোঁ যে শামুকটো মই তাক পেলাই ল'লোঁ আৰু আছে নেকি চাই লৈছোঁ ভালদৰে আৰু তলত যোনবোৰ মানে বেয়া বেয়া পাত থাকিব মই সেইবোৰ আঁতৰাই দিম আৰু সদায় আপোনালোকে ধ্যান দিব পুলিটোৰ গুৰিত দুটা আঙুলি থৈ দিব তাৰ পাছতহে তলফালেদি পলিথিনটো এৰুৱাৰ চেষ্টা কৰিব পলিথিন এৰুৱাৰ পাছত দেখিছে পলিথিনৰ মানে গোটেই চাপটো তাত বহি আছিলে এনেকৈ হৈ আছে আৰু ইয়াত মই পানী দিলোঁ কাৰণ এইটো মাটিটো একদমেই শুকান হৈ আছে বহুত মৰম লগা পুলি হয় এইটো যেতিয়া ফুলিব বাঢ়িব নহয় থোপা থোপা ফুলে ন বহুত ভাল লাগে আৰু মোৰ ফুল হ'ল কি জানে এইটো মানে এটাই কালাৰ আছে আৰু তাত মই এতিয়া ভিডিঅ'টো এডিটিং কৰি থকাৰ সময়তহে দেখি পাইছোঁ যে তাত আৰু এটা কালাৰ আছিলে এনেকুৱা পিংক কালাৰ আছে নহয় কিনাৰে কিনাৰে হোৱাইটটো আছে অধিক মাছত বগলীকণা নকয় জানো ঠিক তেনেদৰে হৈ গৈছিলোঁ মই কাৰণ মই ফুলৰ পুলি বহুত ভাল পাওঁ মই মানে দেখাৰ লগে লগে কি নল'ম মানে তেনেকুৱা লাগিলে মোক যদি কোনোবাই যদি দিয়ে নহয় বহুত পইচা মানে যা এখন নাৰ্চাৰী খুলিব লগা মানে মই নাৰ্চাৰী খুলি মই ঘৰটোৰ ভিতৰতে বহি থাকিম দিন ৰাতি মই ইমানেই ভাল পাওঁ মানে মোৰ গোটেই গাৰ্ডেন এৰিয়া এটা যদি দি দিয়ে নহয় মই অকল ফুলে কৰি দিম মানে মই ইমানেই ভাল পাওঁ গছ গছনি ফুল কিমান সৌন্দৰ্য লাগিব সেই বাৰীখন ভাবি লওকচোন বাৰু ইমেজিন কৰক মই বহুত ভাল পাওঁ বহুত মন যায় তেনেকুৱা লগাবলৈ আৰু বেটিও আহিছিলে অলপমান হেল্প কৰি দিম বুলিকৈ তাইও আহি গ'ল তাত ডালিয়া পুলি আছে ডালিয়াবোৰ মই এতিয়া নলগাওঁ কাৰণ মই আমাক দি দিম সেইখিনি আৰু এটা ইয়াত আছে পেঞ্চি বাটাৰফ্লাই বুলিও কয় মানুহে আৰু এইটো হাতত মোৰ এটা কাটিং দাদাজনে দি পঠিয়ালে কাটিংটো ৰুই চাবচোন হয় নেকি বোলে আৰু এইটো ডালৰ পৰাই হয় বুলি কৈছে মই আনি কেনে তলৰ অকণমান কাটিলোঁ তাৰ তলত কাটি কেনে পানীত দি থৈছোঁ কাপ এটাত পানীৰ ভিতৰত সুমুৱাই থৈছোঁ চাওঁ যদি শিপা হয়তো মই টাবত দি দিম আৰু এইফালে আছে ইয়াত পেটুনিয়া ডাবল লেয়াৰ আছে আৰু এটা আছে ছিংগল লেয়াৰ আৰু এইটোক গাজানিয়া বুলি কয় নেকি নামটো নাজানো দেই আৰু মোৰ এডিটিং কৰিব বহুত কষ্ট হৈছে কাৰণ মোৰ একদম মানে নাক চাক বন্ধ হৈ গৈছে নহয় আপোনালোকে বেয়া নাপাব ভুল হৈছে যদি মোক মাফ কৰি দিব ঠিক আছে আৰু ভিডিঅ'টো মানে সোমবাৰৰ দিনাখনৰে হয় সোমবাৰৰ নহয় মঙলবাৰৰ দিনাখনৰ হয় আৰু ইয়াত চাওকচোন ইমান মেহনতত মই কিনি অনা ইমান কষ্ট কৰি এটা হাতেৰে দাঙি আনিছোঁ ইমান দূৰ ৰাস্তা এটা ইয়াত ডাল ভাঙি আছে দেখি মনটো বহুত বেয়া লাগিলে কাৰণ কেইবাটাও কলি তাত ফুলো হৈ আছে তথাপিও এই ডালটো মই পেলাই নিদিওঁ ধুনীয়াকৈ মাটিত দি দিম ৰুই দিম হ'লে হ'ব নহ'লেও নাই বাকীখিনি যত্ন কৰিম নহয় জানো আগবাঢ়ি যাবলৈ আৰু যোনটো মানে ডাল ভাঙিলে আৰু কলিটো যে দেখিছে হৈ আছে সেইটো ছিংগল হয় আৰু যোনটোত কলি মানে সৰু হৈ আছে ফুলো হোৱা নাই সেইটো ডাবল লেয়াৰ হয় সেইটো ছিংগলতকৈ ডাবল লেয়াৰটোৰ দামটো বেছি আৰু এইফালে গাজানিয়া এটা সৰু কলি আছে আৰু ওপৰফালে এটা ডাঙৰ আছে ইয়াতো পানী জৰুৰী আছিলে ইয়াতো মই দি দিছোঁ ধুনীয়াকৈ ভালদৰে চবতে পানী দি দিম মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু এইটো মোৰ লগৰজনী ফটো দিছিলে তাইও মানে ফুল পুলি মই ভাল পাওঁ যে দেখিবলৈ তাই কিনিলে সেইটো কাৰণে দেখাই দিছোঁ দেই আৰু